বিগত ২৫ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। লাহৰীঘাট সমষ্টিবাসীৰ লগতো সুখে দুখে প্ৰতিটো সমস্যাৰ সময়ত, প্ৰতিটো ভালৰ সময়ত, বেয়া সময়ত লাহৰীঘাট সমষ্টিবাসী ৰাইজৰ লগত আছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজৰ উন্নয়নৰ লগতে লাহৰীঘাট সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ বাবে নিজকে আত্মনিয়োগ কৰিছোঁ। বিভিন্ন আপোনালোকে দেখিছে প্ৰত্যেকটো ক্ষেত্ৰতে লাহৰীঘাটৰ গৰাখহনীয়া সমস্যা, ইলেক্ট্ৰিচিটিৰ সমস্যা আৰু বৰ্তমান যি ৰাস্তা ঘাটৰ সমস্যা লৈ আমি যথেষ্ট সৰব হৈছোঁ। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী PWD বিভাগৰ কমিছনাৰ ডাঙৰীয়া সকলোকে আমি অৱগত কৰিলোঁ। সাক্ষাৎ কৰাৰ পিছত ইতিমধ্যে আপোনালোকে দেখিছে লাহৰীঘাটত কিছু পৰিমাণে ৰাস্তাৰ মেৰামতি কাম আৰম্ভ হৈছে। এইখিনিক লৈ আমি কেতিয়াও সন্তুষ্ট নহয়। যি কি নহওক তেওঁলোকে তৎপৰতা লৈছে, আমি সক্ৰিয় হৈছোঁ। যোৱা পৰহিও মই চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াক লগ ধৰিছোঁ যে লাহৰীঘাট সমষ্টিৰ যি জৰাজীৰ্ণ ৰাস্তা ঘাটৰ অৱস্থা, এই ৰাস্তা ঘাট উন্নতিপূৰ্ণভাৱে নিৰ্মাণ কৰিব লাগিব। আৰু এটা ঠাই হৈছে শিলপুখুৰী। মই গৈছোঁ শিলপুখুৰী, এটা ঠাই এটা আছে, এটা ৰাস্তা ইমানেই অৱস্থাতে সেইখন ৰাস্তা দি সৰু এখন গাড়ীও পাৰ হ'ব নোৱাৰি, ইমান অৱস্থা কাষত ফিচাৰী। সেই শিলপুখুৰী ৰাস্তাটোৰ কাৰণে মই অহা কাইলৈ আমাৰ মৰিগাঁও আমাৰ চিফ ইঞ্জিনিয়াৰ মৰিগাঁও এক্সিকিউটিভ ইঞ্জিনিয়াৰ সাক্ষাৎ কৰি সেইটো কথাও ক'ম। আমাৰ কথা হৈছে যে আমি দলে মোক টিকেট দিয়ে নিদিয়ে পিছৰ কথা। মোৰ মূল উদ্দেশ্য, মোৰ মূল সপোন হৈছে লাহৰীঘাট সমষ্টিক সৰ্বাংগীন উন্নয়ন সাধন কৰাটো আৰু কংগ্ৰেছ দলক শক্তিশালী কৰাটো। প্ৰত্যেকজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজে টিকেট পাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব। সকলোৱে এই ক্ষেত্ৰত মই কাকো সমালোচনা নকৰোঁ, সকলোৱে টিকেট বিচৰা যোগ্যতা আছে। ঠিক তেনেকৈ মই যিহেতু লাহৰীঘাট সমষ্টিৰ লগত জড়িত হৈ আছোঁ, সেইকাৰণে মোৰ এইটো এটা মোৰ অধিকাৰ আছে যে লাহৰীঘাট সমষ্টিৰ পৰা টিকেট বিচৰাটো। আৰু যিহেতু আমি এতিয়া বিধায়ক নহয় বাবে বহুত ৰাইজৰ কাম কৰাত অসুবিধা হৈছে। আমি মেমৰেণ্ডাম দিছোঁ, যথেষ্ট চেষ্টা কৰিছোঁ, কিন্তু আমাৰ কলমত আমাৰ চুৰিত এতিয়া কোনো আমাৰ উন্নয়নৰ কাম কৰিব নোৱাৰোঁ। আমি দাবী জনাব, অনুৰোধ জনাব, কিন্তু যদি বিধায়ক হ'ব পাৰিলে আমাৰ নিৰ্দেশত মোৰ ছিগনেচাৰত আমি ডেভেলপমেণ্ট কৰিব পাৰিম। গতিকে লাহৰীঘাট সমষ্টিৰ যথেষ্ট সমস্যা আছে, যথেষ্ট অসুবিধা আছে। এই সমস্যাসমূহ যে দূৰ কৰিব পাৰোঁ, যাতে আল্লাহে মোক সহায় কৰে, ৰাইজে আশীৰ্বাদ কৰে। মই নাভাবোঁ বিধায়কগৰাকী বিফল হোৱা বুলি, যিহেতু বিধায়কগৰাকী যিহেতু 5 বছৰ তেখেতে অতিক্ৰম কৰিছেহে, কিন্তু বিফল বুলি মই নাভাবোঁ কেতিয়াও। কিন্তু আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনে সংখ্যালঘু প্ৰধান অঞ্চলসমূহক সদায় মাহীয়াই দৃষ্টিয়ে চাইছে, যাৰ ব্যক্তিগত ক্ষেত্ৰত হয়তো বিধায়কগৰাকীয়ে সেই কাম কৰিব পৰা নাই। গতিকে আমি সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগিব। ৰাইজৰ দুখৰ সময়ত, ৰাইজ জৰাজীৰ্ণ অৱস্থা, ৰাস্তা ঘাট আমি সকলোৱে ঐক্যবদ্ধ হৈ মাত মাতিব লাগিব।